আমাৰ 21 পন্থী পুতলনৰে এই শুভ কাৰ্যটো সমাপন কৰিবৰ কাৰণে অনুৰোধ কৰিলোঁ। এই পন্থী পুতলন মন্দিৰৰ আজি উদ্বোধনী অনুষ্ঠানটো সমাপন কৰি তেখেতৰ বক্তব্য প্ৰগতি সুৰ মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত আমাক আমন্ত্ৰণ জনাই আনিলে আৰু আচলতে মিনি বাইদেউৰ দিনা সংগীত জ্যেষ্ঠ শিক্ষয়িত্ৰী থাকিছে মই আচলতে অনুৰোধ কৰাটো বেয়া দেখি তথাপিও আপোনালোকে যি ভাগ দায়িত্ব দিলে বাৰু মই দায়িত্বভাগ পালন কৰিলোঁ আৰু এই অঞ্চলত সংগীত বিদ্যালয় এখন যথেষ্ট প্ৰয়োজন বৃহত্তৰ এৰিয়া চোলাধৰাটো এটা বৃহৎ এৰিয়া গতিকে এই ইমান বৃহৎ এলেকাত থকা ছাত্ৰ ছাত্ৰী উঠি অহা ল'ৰা ছোৱালীখিনিক সংগীতৰ শিক্ষা প্ৰদান কৰি এই ক্ষেত্ৰখনত আগুৱাই যাবলৈ সহায় হ'ব বিদ্যালয়খন গতিকে বিদ্যালয়খন উন্নতি কামনা কৰিছোঁ ভালকৈ আগবাঢ়ি যাওক আৰু আজি শুভ দিনটোত যিহেতু জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুদিন ৭৩ সংখ্যক মৃত্যুদিন গতিকে এই দিনটোতে বিদ্যালয়খনে আৰম্ভ কৰিবলৈ তেখেতসকলে মনস্থ কৰিছে আৰু বিদ্যালয়খন সফলতাৰে আগুৱাই যাওক আজি মোৰ উদ্বোধন কৰিবলৈ ক'লে মই বন্তিগছি জ্বলাই উদ্বোধন কৰিলোঁ কিন্তু ইয়াত সকলো জ্যেষ্ঠজন বহুতো সকলো জ্যেষ্ঠ লোকে আৰু মই চোলাধৰাৰ গোটেইখিনি জ্যেষ্ঠ লোকে চিনি পাওঁ যোৱা বছৰ মই এদিনতে আহিছিলোঁ প্ৰগতি সমাজত মই এটা বক্তৃতা দিবলৈ গতিকে আৰু এনেও মানুহখিনি মই চিনাকি তেনেই ঘূৰা বেছি মই মানে হেৰি কৰা নাই সকলোখিনি লগত ভালেই গতিকে তেওঁলোকে খুলিব খুলিছে প্ৰথমতে আৰু মোক বিষ্ণুৱে প্ৰথমতে ফোন কৰি আমাৰ বাদ্যযন্ত্ৰী বিষ্ণু বৰা ফোন কৰি বুলি এনেকৈ এখন বিদ্যালয় খুলিব আৰম্ভ কৰিব খুজিছে মই ঠিক আছে ভাল কথাই আমি থাকিম তাতে বাৰু সহায় কৰি দিম কি লাগে তাৰপিছতে তেনেধৰণে আগবাঢ়িলে আজি এই বিশেষ দিনটোত আমাৰ যথেষ্ট ব্যস্ততা আছে গৃহ অনুষ্ঠান কেইবাটাও আছে গতিকে পুৱা ভাগতে আহি অনুষ্ঠানটো কৰি এই বিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিলোঁ আৰু আচলতে মই এই ভাগৰ ওচৰলৈ সেইকাৰণেহে আহিছোঁ আজি শিল্পী দিৱস দিনাখন তাৰমানে এনেই উদ্বোধন কৰা ভাল নেদেখি আমি গীত এটা আপোনাৰ থাকি গাই পেলাই এই গীতেৰে আজি অনুষ্ঠানৰ মোৰ বক্তব্যৰ লগতে উদ্বোধনী অনুষ্ঠানটো দিয়ে টোপনি মাৰি জয় ৰূপ মুগ্ধ
জয় সুরমুগ্ধ জয় জয় অরূপ জয় রূপ কুমার জয় রূপ মুগ্ধ জয় সুরমুগ্ধ জয় জয় অরূপ জয় রূপ কুমার জয় 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 রূপ মুগ্ধ জয় সুরমুগ্ধ জয় জয় অরূপ জয় রূপ কুমার জয় 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 শাস্ত্ৰীয় সংগীতৰ চৰ্চা হ'ব নিশ্চয় আৰু লগতে যিখিনি কথা ক'লে দাদাই ভাওনা ইতিমধ্যে যে গীত মাত এনেকুৱা ধৰণৰ গীত মাতবোৰ চৰ্চাও হওক আমি সেইটো কামনা কৰোঁ আমাক কেতিয়াবা মাতি দামি লাগে বিষ্ণুপ্ৰসাদ গীত জ্যোতিপ্ৰসাদ আগৰৱালা গীত ভূপেন হাজৰিকাৰ গীত পাৰ্বতী প্ৰসাদৰ গীত জয়ন্ত হাজৰিকাৰ গীত বা পুৰণি পুৰণি আমাৰ অসমীয়া বহুত ভাল ভাল গীত আছে মই নিজে মোৰ এটা অনুষ্ঠান আছে তাতে মই ছাত্ৰ ছাত্ৰীসকলক কণ কণ ছাত্ৰ ছাত্ৰী চবকে এইবিলাকে শিকাওঁ এইবিলাক শিকোৱাৰ অন্য উদ্দেশ্য একো নাই এইটোৱে আমাৰ সুস্থ সাংস্কৃতিক বাতাবৰণ সৃষ্টি কৰাত সহায় কৰিব এই যিটো কথা আমি সদায় কয় মানুহে কয়হে কিন্তু কামত একো নকৰে কয় যে বেয়া বেয়া মানে সাংস্কৃতিক দিশটো বেয়া তেনে ঢাল খাইছে কিবা হয় অনুষ্ঠান হ'লেই মাৰপিট হয় কিবা হয় মানুহ চাবলৈ যাব নহ'ল এনেকুৱা মানসিকতা দৰ্শকসকলো আহিলে আৰু শিল্পীসকলেও তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ গীত মাত অকল ব্যৱসায়িক ধৰ্মী কিছু গীত মাতৰ মানে পৰিসৰে গোটেই ভৰি পৰিছে এতিয়া অসমীয়া আধুনিক গীতৰ জগতখন গতিকে কিছু ভাল গীত যাতে তেওঁলোকে শিকিব পাৰে উঠি অহা প্ৰজন্মই যিখিনি গ'ল ডাঙৰ হ'ল বেলেগ কথা এতিয়া উঠি অহা কণ কণ ছাত্ৰ ছাত্ৰীসকলক যদি ভালদৰে তেনেকুৱা ধৰণৰ গীত মাতৰ চৰ্চা কৰিবলৈ দিয়ে অকণমান অসমীয়া সংগীতৰ যিটো ধাৰা বহুত দিনৰ পৰা চলি অহা বহু পুৰণি যিটো আমাৰ ধাৰা লক্ষ্মীনাথ বুলি কয় লক্ষীধৰ শৰ্মাৰ দিনৰ পৰা তেতিয়া লক্ষীধৰ বৰুৱা ন প্ৰথম আধুনিক গীতৰ যে গীত তেতিয়া চলি অহা এই ধাৰাটো অন্ততঃ ধৰি ৰাখিব পাৰিব আৰু বহুত ভাল ভাল গীত আছে বহু ভাল ভাল গীতিকাৰ আছে বহু ভাল ভাল সুৰকাৰ আছে অসমত জন্ম হৈ তেখেতসকল আমাৰ মাজত গ'লগৈ কিন্তু তেখেতৰ যিখিনি দি থৈ গৈছে বহুখিনি দি থৈ গৈছে বহু ধুনীয়া ধুনীয়া মেপ মৰা ভাণ্ডাৰ দি থৈ গৈছে আমাক এইখিনি চলাই যোৱাটো ডাঙৰ কথা আচলতে আৰু নতুন গীতৰ সৃষ্টি হৈ আছে নতুন ধাৰা সৃষ্টি হৈছে নতুন গীত আজিকালি গীতৰ কথাটো এনেকুৱা হৈছে এতিয়া একেবাৰে নিজে নাগালেও হয় মোৰ মাতটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ সহায় বেলেগকৈ নি বেলেগেও গাব পাৰে এতিয়া ঢেৰ ইউটিউবত দেখিছে আপোনালোকে নৰেন্দ্ৰ মোদী ভইচত বহুত গান সেইটো চেম্পল কৰি আজিকালি সেইটো কৰিব পৰা হৈ গ'ল কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়েৰে মানুহৰ মাতটোক চেম্পল কৰি লৈ তেওঁৰ মাতেৰে গাব পৰা হৈ গ'ল ফোনো কৰিব পাৰে কথাও ক'ব পাৰে গতিকে এনেকুৱা ধৰণৰ টেকন'লজি সেইটো লেভেল পাইছেগৈ
কিন্তু হ'লেও সেইটো ভাল হ'লে নহয়, কিমান ভাল লাগে আমি বেয়া লাগে সেইটো বেলেগ কথা। কিন্তু আচলতে এই গীত মাতটো আচলতে শিকি লৈ ধুনীয়াকৈ গালে শাস্ত্ৰীয় সংগীতৰ শিক্ষা লওক। শাস্ত্ৰীয় সংগীতৰ শিক্ষা ল'লে তাৰ প্ৰাথমিক বস্তুখিনি পাব তাতে, আৰু গলাতন্ত্ৰ সুৰলৈ আহিব, তাল কি সুৰ কি চিনি পাব। তাৰ পৰৱৰ্তী সময়ত তাক নিজে ব্যৱহাৰ কৰি আধুনিক গীতত কেনেকৈ প্ৰয়োগ কৰিব পাৰে সেই কথাটো তেওঁলোকে শিকি ল'লেহে আচলতে কৰিব পাৰিব। সেইকাৰণে এই শিকাটো, আৰু আজিকালি শিক্ষাটো নতুন শিক্ষানীতিটো এইটো সোমোৱা হৈছে। নতুন শিক্ষানীতিত এইবিলাকে দিছে, গীত, নৃত্য, বাদ্য, অভিনয়, এইবিলাক সকলো খেলা ধূলা সকলোতে খুব গুৰুত্ব দিছে। কেন্দ্ৰীয় চৰকাৰৰ পৰা যিবোৰ নিৰ্দেশনা আহিছে বা ৰাজ্য চৰকাৰ সকলো স্কুলতে, চৰকাৰী বিদ্যালয়সমূহত বা বেচৰকাৰী বিদ্যালয়সমূহত এইবোৰৰ মানে খুব বেছিকৈ এইবোৰৰ ওপৰত গুৰুত্ব দিছে। পঢ়া শুনাৰ সমানে গুৰুত্ব দিছে এইবিলাক, গীত, নৃত্য, নাটক, মানে খেলা ধূলা সকলোতে। গতিকে সকলো ক্ষেত্ৰত যাতে ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাব পাৰে, সেইকাৰণে এইবিলাক আঁচনি নতুনকৈ লৈছে। আগতে অকল পঢ়াটোৱে আছিলে, কিবা কিবি হয়, বছৰেকৰ মূৰত ফাংচন এটা হয়, এনেকুৱা আছিলে। কিন্তু আগতে আছিলে, মাজতেহে নোহোৱা হ'ল। আগতে স্কুল টুৰ্ণামেণ্ট হওঁতে চব হয়, স্কুল টুৰ্ণামেণ্টত একেবাৰে নাটকৰ পৰা গীত মাতৰ পৰা খেলা ধূলাৰ পৰা সকলো হৈছিল। কিন্তু সেইবোৰ মাজতে বন্ধ হৈ গ'ল। নাই একোৱেই নাইকিয়া হ'ল। মাজৰ এটা বৰ ডাঙৰ গেপ গৈছে। তাৰপিছত আকৌ ৰাইজ আকৌ সজাগ হৈছে এতিয়া। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ এনেকুৱা ধৰণৰ সংগীতৰ শিক্ষানুষ্ঠানে আগুৱাই লৈ যাব, আৰু চোলাধৰা অঞ্চলৰ বৃহত্তৰ চোলাধৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল আৰু উঠি অহা কণ্ঠ শিশুসকলৰ কাৰণে সহায়ক হ'ব বুলি ভাবিছোঁ এই প্ৰগতি সুৰ মন্দিৰ। গতিকে ভালকৈ ভাল দিনত তেওঁলোকে আৰম্ভ কৰিছে, সুন্দৰভাৱে আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ, আৰু মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। তেখেতৰ সুবাসিক প্ৰদান কৰি এটা বক্তব্য আগবঢ়াব বুলি ভাবিম। প্ৰথমে আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা আৰু ইংৰাজী নতুন বছৰৰ শুভকামনা যাচিছোঁ। সকলো যেন কুশলে থাকে সকলোখিনি। আৰু আজি আপোনালোকে যি এই প্ৰগতি সুৰ বিদ্যালয়, সংগীত বিদ্যালয় আৰম্ভ কৰিবৰ কাৰণে আমাক ইয়ালৈ নিমন্ত্ৰণ কৰি আহিছে, উদ্বোধন কৰিবৰ কাৰণে খুব ভাল লাগিছে, আমাৰো ভাল লাগিছে। কিন্তু মোৰ কথা কোৱাৰ অভ্যাস নাই, একেবাৰে নাই কথা কোৱাৰ অভ্যাস। কিন্তু এনেই ভাবি থাকোঁ কথাখিনি এনেকৈ কওঁ, কিন্তু আহি পেলাই উঠি অহাৰ পিছত মানে কিবা খেলি মেলি নিচিনা হৈ যায় কথাবোৰ। অভ্যাসটো মোৰ খুব কম কথা কোৱাৰ। জয়ন্তই খুব ভালকৈ ক'লা কথা, বৰ ভাল লাগিল কথাখিনি, খুব দৰকাৰী কথা কৈছে জয়ন্তই। সেইখিনি বৰ দৰকাৰী এখন স্কুলৰ কাৰণে বা ল'ৰা ছোৱালীৰ কাৰণে। মই এইটোকে কৈছোঁ যে সংগীত বিদ্যালয়খন আৰম্ভ কৰাৰ কথা শুনি মই শুভ্ৰাৰ মুখে শুনিলোঁ, কথাখিনিও শুনিছোঁ, খুব ভাল পাইছোঁ। সংগীত বিদ্যালয়খন যেনেকুৱা ধৰণে আমাৰ পঢ়া শুনাৰ আৰম্ভ কৰোঁতে গ্ৰামাৰটো লাগিবই, ব্যাকৰণ লাগিবই। মই শাস্ত্ৰীয় সংগীতৰ ফালৰ পৰা কৈছোঁ, শাস্ত্ৰীয় সংগীতটো হৈছে গ্ৰামাৰ। পঢ়া শুনাৰ কাৰণে যেনেকৈ আমাৰ চবকে ব্যাকৰণ লাগিব, সংগীতৰ ক্ষেত্ৰতো লাগে, ব্যাকৰণ লাগিব। সাৰেগামা পাধানিসা সেইখিনিয়েই যদি শুদ্ধকৈ আৰম্ভণিটো অকল সাৰেগামা পাধানিসা নহয়, সেইটোৰে আৰম্ভ কৰোঁতেই অ আ ক খৰ নিচিনা সংগীতৰ সেইখিনি খুব দৰকাৰী। সেইখিনিয়ে কমচে কম এতিয়া ইমান 2-3 বছৰ সেইখিনিয়ে যদি গাবলৈ দিয়া হয়, ল'ৰা ছোৱালীবিলাকে আমনি পাব। কিন্তু আমি তেনেকুৱাকৈ কৰিছিলোঁ। মই এইটো ক্লাছ 4-5ৰ পৰা আৰম্ভ কৰিছিলোঁ। সাৰেগামাটোৱে চাহটোৱে সদায় আধা ঘণ্টা সময় চাহ কৰিব লাগিছিলে মাতৰ কাৰণে, মাতটো ভাল হ'বৰ কাৰণে চাহ। আৰু সেই তেতিয়াই আৰম্ভ কৰা সাৰেগামা। মোৰ ঘৰতো কৈছিলে দেই, বাইদেউহঁতেও মোক কৈছিলে, তইনো কিমাননো সাৰেগামাটো তোমাক মানে শিকাই থাকে, এনেকৈ কৈছিলে। মোৰ গুৰু আছিলে, এতিয়া ঢুকাল, তুলসী চক্ৰৱৰ্তী বুলি এজন পণ্ডিতৰ ওচৰত মই শিকিছিলোঁ। সাংঘাতিক সুন্দৰ গাইছিলে তেখেতে সংগীত, ক্লাছিকেলটো। সেই চাহটোতে 15 মিনিট সময় চাহটো গোৱায়, একদম 15 মিনিট সময় চাহ। চাহটোত যে আমাৰ অকণমান কিবা খৰখৰীয়া হৈ থাকে অলপ চাহটো কওঁতে, চাহটো একদম প্লেইন হ'ব লাগিব, সেইটোতে 15 মিনিট সময় চাহ। তেনেকুৱাকৈ সাৰেগামা পাধানিসা
কৰোঁতে প্ৰায় 3 বছৰমান সা-ৰেগামাপাধানসা পাল্টা বিভিন্ন ধৰণৰ পাল্টা সেই 3 বছৰমান শিকিলোঁ গতিকে ল'ৰা ছোৱালীখিনিক আজিকালি সেই ইমান লাহে লাহে কৰিলেও তেওঁলোকে সন্তোষ নহয় তেওঁলোক গতিকে আৰম্ভণিটোৰ মাজে মাজে সা-ৰে-গা-মাটো শিকাই থাকিব লাগিব মাজে মাজে আৰু তাৰপিছত বহুত সুন্দৰ সুন্দৰ আজিকালি গীত পাৰ্বতী প্ৰসাদৰ গীত পুৰণা যিবিলাক গীত সেইখিনি শিকোৱা তাৰপিছত লাহে 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 শিকি জ্যোতি প্ৰসাদৰ গীত বিষ্ণু ৰাভাৰ গীত এনেকুৱাখিনি গীত আৰম্ভ কৰি ক্লাছিকেলটো চলাই থাকিব লাগিব মাজে মাজে ক্লাছিকেলটো শিকাই থাকিব লাগিব গতিকে তেনেকুৱাকৈ যদি এখন বিদ্যালয় হয় হৈ যায় এনেকুৱাই হয় আজিকালি তথাপি আপোনালোকে সেইটো চেষ্টা কৰিব যে মাজে মাজে যেন ক্লাছিকেলখিনিও শিকাব লাগে তো মাতটোৰ কাৰণে লাগে মাতটো থাকি যায় তেতিয়া সেইটো সদায় ৰেৱাজ কৰিব লাগিব ক্লাছিকেলটো ৰেৱাজ কৰা গানখিনি আৰু ভাল হ'ব এতিয়া বহুতখিনি বিদ্যালয় আছে সংগীত বিদ্যালয় ভাল খুব ভাল পাইছোঁ শুনি গীত মাতবোৰ বেছ ভাল জয়ন্তৰ সংগীত বিদ্যালয় আছে জয়ন্তটো যথেষ্ট বহুত বিভিন্ন ধৰণৰ গান শিকায় গতিকে সুৰৰ দেউল গতিকে ভাল হ'ব আৰু মোৰ ফালৰ পৰা মোৰ শুভেচ্ছা জনাইছোঁ ভাল হওক সংগীত সেইখন ঘৰলৈ বহুদিন যোৱা নাই বহুদিন দেখা নাই কাকো সেইখন ঘৰলৈ বহুদিন যোৱা নাই বহুদিন দেখা নাই কাকো সেইখন ঘৰৰে মৰমে বান্ধিছিল কেনেকৈ পাহৰি থাকো কেনেকৈ পাহৰি থাকো সেইখন ঘৰলৈ বহুদিন যোৱা নাই বহুদিন দেখা নাই কাকো সেইখন ঘৰৰে মৰমে বান্ধিছিল কেনেকৈ পাহৰি থাকো কেনেকৈ পাহৰি থাকো
মরণ ওরে শুনি মেঘ নামিলে ও মেঘ নামিলে রিম ঝিম ঝিম রিম ঝিম ঝিম রিম ঝিম ঝিম। আমাৰ যোৰহাটৰ বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান আছে, চৰকাৰী কাৰ্যসূচীও আছে। এইবিলাকৰ মাজত তেখেতসকল অত্যন্ত ব্যস্ত। সেই ব্যস্ততাৰ মাজতো আমাৰ মাজলৈ আহি আজি আমাৰ প্ৰকৃতি সুৰ মন্দিৰৰ যিটো উদ্বোধনী কাৰ্যসূচীত তেখেতসকলে অংশগ্ৰহণ কৰি আমাৰ প্ৰতি আশীষ প্ৰদান কৰিলে, আমাৰ প্ৰতি শুভেচ্ছা প্ৰদান কৰিলে, তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই সহায় আৰু আন্তৰিকতা আমাৰ বাবে চিৰদিন আমি চিৰদিন স্মৰণ কৰি থাকিম আৰু আপোনালোকৰ আশীষ লৈয়ে মই এই প্ৰগতি সুৰ মন্দিৰৰ কামত আগবাঢ়ি যাম। মই আমাৰ আজিৰ আন এগৰাকী আমন্ত্ৰিত অতিথি, বিশিষ্ট অতিথি, তেখেতে আমাৰ মাজত আহি আমাক উৎসাহ প্ৰদান কৰিছে। মই তেখেতক উৎপল দাসদেৱক আমাৰ এই অনুষ্ঠানৰ প্ৰতি শুভাশীষ জ্ঞাপন কৰি একাষাৰ ক'বৰ কাৰণে অনুৰোধ কৰিলোঁ। আজি এই পবিত্ৰ অনুষ্ঠানটিত উপস্থিত বিশিষ্ট শ্ৰদ্ধাৰ ব্যক্তিগণ তথা সুৰৰ প্ৰগতি সুৰৰ মন্দিৰৰ প্ৰতিজন সদস্যৰে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ অতিকৈ চেনেহৰ অতিকৈ হেঁপাহৰ ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই প্ৰগতি সুৰৰ মন্দিৰৰ উত্তৰটো কামনা কৰিছোঁ। ইয়াৰ লগতে জয়দাদাই ক'লে ৱাইড এংগল বুলি এখন খুব সুন্দৰ ছবি নিৰ্মাণ হ'ল, খুব সোনকালে মাৰ্চ মাহতে মুকলি হ'ব ছবিখন। সকলো অসমবাসী ৰাইজ তথা যোৰহাটবাসী ৰাইজক ছবিখন উপভোগ কৰি ছবিখন ছুপাৰ ডুপাৰ হিট হোৱাত সকলোৱে সহায় কৰক, এয়ে মই ভগৱানৰ প্ৰাৰ্থনা জনাইছোঁ। আৰু মই এইখিনিতে ক্ষমাৰ প্ৰাৰ্থী, যিহেতু মোৰ অহাও পলম হ'ল আৰু ইতিমধ্যে উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ত এখন সভা আছে, তাত মই উপস্থিত হ'ব লাগিব 12:30 বজাত। গতিকে আজিলৈ মই বিদায় মাগিছোঁ আপোনালোকৰ মাজৰ পৰা। পুনৰ মই এই বিদ্যালয়খনৰ লগত সদায় ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিম বুলি মই আজি এই সভাতে মই কথা দিছোঁ আৰু এই বিদ্যালয়খনৰ উন্নতি মই কামনা কৰিছোঁ। পুনৰবাৰ সকলোকে মই শ্ৰদ্ধা জ্ঞাপন কৰি মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। আমাৰ যিহেতু অনুষ্ঠান খুব সুন্দৰ হৈছে আৰু মই অনুৰোধ কৰিছোঁ কোৰাছটো যেন পুনৰ আকৌ এবাৰ আপোনালোকে যদি পৰিৱেশন কৰে তেতিয়া আমাৰ কেমেৰাত বন্দী কৰিব পৰা যাব। হয়, থিম চংটো আমাৰ মাধুৰী বাইদেৱে ইমান ধুনীয়া লিখিছে আৰু সুব্ৰা বাইদেৱে ইমান ধুনীয়া সুৰ কৰিছে আৰু গোটেইখিনি ইমান ধুনীয়াকৈ গালে, সেইকাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। সঁচাকৈ ভাল হৈছে গীতটো। মোৰো সেইটো ক'বলৈ থাকিল। কেবি ক'লে এইটো বেলেগ কথা, কিন্তু মোৰ এখন ছবি আহি আছে, মই য'তে পাওঁ 10জন মানুহ পালেও এতিয়া কৈ যাওঁ। সেইটো কোৱাৰ উদ্দেশ্য এটাই, মোৰ ছবিখন 22 মাৰ্চত ৰিলিজ হ'ব আৰু যোৰহাটৰ পৰা নিৰ্মাণ হোৱা ছবি। মই প্ৰায়বোৰ কাম যোৰহাটতে কৰোঁ। দূৰদৰ্শনৰ ধাৰাবাহিক, প্ৰথমখন যোৰহাটৰ ধাৰাবাহিক মই কৰিছিলোঁ, মালিক ছাৰৰ গল্পৰে হাঁহিয়া চকুল থাকি আপোনালোকৰ ঘৰতে শ্বুটিং চোলা ঘৰতে শ্বুটিং কৰিছোঁ মই। গতিকে এইখনো ছবি যোৰহাটৰে ছবি আৰু 1983 চনৰ অসম আন্দোলনৰ সময়ত এই কাহিনী আমাৰ শ্ৰদ্ধাৰ নগেন শইকীয়া ছাৰৰ গল্প, ছুটি গল্প। গতিকে তাকে মই ছবি কৰিছোঁ আৰু 22 মাৰ্চত গোটেই সমগ্ৰ অসমতে ছবিখন ওলাব। মই আগতীয়াকৈ যোৰহাটবাসী হৈ সঁচাকৈ আপোনালোকক মানে কৰজোৰে নিমন্ত্ৰণ ছবিখন উপভোগ কৰিব আহি ভাল পাব। ছবিখন বেলেগ ধৰণৰ মন হৈছে। নামটো ৱাইড এংগল, ইংৰাজী নাম যদিও ছবিখন বহুতৰে আছে। যিসকল বিশেষকৈ অৰ্থনৈতিকভাৱে দুৰ্বল মানুহ আছে, তেওঁলোকৰ সন্তানক সংগীত শিক্ষা দিবৰ কাৰণে আমি বিশেষ ব্যৱস্থা কৰিম আৰু এই ক্ষেত্ৰত আমি আপোনালোকক সকলোৰে সহায় সহযোগ কামনা কৰিছোঁ। আমাৰ যাতে এই প্ৰগতি সুৰ মন্দিৰক আমি সুপ্ৰতিষ্ঠিত এটা অনুষ্ঠান হিচাপে গঢ়ি তুলিব পাৰোঁ, সেই প্ৰচেষ্টাৰে আমি আগবাঢ়ি যাম। আমাৰ অভিজ্ঞতা এই ক্ষেত্ৰত বৰ কম। আপোনালোকৰ পৰামৰ্শ আৰু আপোনালোকৰ আন্তৰিকতা আমাৰ বাবে সদায় কাম্য হৈ থাকিব। আজিৰ এই পবিত্ৰ দিনটোত অসমীয়া সাহিত্য, সংস্কৃতি, কলাৰ এজন পুৰুষোত্তম ব্যক্তি
শ্ৰদ্ধেয় আমাৰ জ্যোতিপ্ৰসাদ দেৱৰ তিথিটোতে আমি আজি সূৰ্য মন্দিৰৰ প্ৰতিষ্ঠাৰ দিৱসটো জন্মৰ লগ্নটো আৰম্ভ কৰিব খুজিছোঁ আৰু সেই আমি তেখেতৰো সেই মহান আত্মাৰ আশীষ মূৰত বান্ধি আমি আগবাঢ়ি যাম। আমাৰ এই প্ৰচেষ্টা আমি আগুৱাই লৈ যাবৰ কাৰণে হয়তো আমাৰ বহুখিনি আমাৰ অভাৱ আছে, সেই অভাৱখিনি পূৰণ কৰিব যাতে আমি পাৰোঁ আৰু প্ৰতিজন শিশু যিসকলৰ প্ৰতিভা আছে সেইসকল প্ৰতিভাৱান শিশুক যাতে আমি সহায় সহযোগ কৰি তেখেতসকলৰ প্ৰতিভা বিকাশত আমি সহায় কৰিব পাৰোঁ, তাকে মনত বান্ধি লৈ পেলাই আমি প্ৰগতি সূৰ্য মন্দিৰৰ যাত্ৰা আৰম্ভ কৰিছোঁ। মই আজিৰ এই অনুষ্ঠানত উপস্থিত থকা প্ৰত্যেকজন শুভাকাংক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষভাৱে মিনু বাইদেউ, আমাৰ অতি শ্ৰদ্ধাৰ মিনু বাইদেউ, তেখেতৰ পৰিচয়টো আৰু বেলেগে দিব নালাগে। জয়ন্তনাথৰো সেই একেধৰণে পৰিচয় আমাৰ আগত দাঙি ধৰিব নালাগে, কাৰো আগত দাঙি ধৰিব নালাগে। তেখেতসকলৰ প্ৰতিভা নিজৰ এনেধৰণে বিকশিত হৈ আছে যে সকলোৱে জয়ন্তনাথ বা মিনু বাইদেউ বুলি ক'লে, মিনু বৰুৱা বুলি ক'লে সকলোৱে পৰিচিত। আৰু আমাৰ এই অনুষ্ঠানত আমাৰ নিমন্ত্ৰণ গ্ৰহণ কৰি পেলাই উৎপল দাস ডাঙৰীয়াও আমাৰ মাজত উপস্থিত হৈ আমাক যি উৎসাহ জনালে তাৰ বাবে মই তেখেতকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এতিয়া আমাৰ আচলতে কথা কোৱাৰ সময় নহয়, কাম আৰম্ভ কৰাৰ সময়। কামেৰেহে আমি আমাৰ কথাবিলাক প্ৰকাশ কৰিব লাগিব। গতিকে এই এটা উদ্দেশ্য আগত লৈ আমি আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ। মই আপোনালোক সকলোৰ সৈতে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আপোনালোকৰ আশীষ আৰু আশীৰ্বাদ আন্তৰিকতা কামনা কৰি মোৰ বক্তব্য জ্যোতিপ্ৰসাদ আগৰৱালাৰ 100
৭৭ সংখ্যক মৃত্যুতিথিত শিল্পী দিৱস উপলক্ষে লগতে চোলাধৰা এই বৃহত্তৰ চোলাধৰা অঞ্চলৰ প্ৰগতি সুৰ মন্দিৰ নামৰ সংগীত বিদ্যালয়খনি উদ্বোধন কৰা হ'ল আৰু ইয়ালৈ আমি আমন্ত্ৰিত আছিলোঁ। অনুষ্ঠানটো আজিৰ পৰা আৰম্ভ হৈছে। ইয়াতে সংগীত শিক্ষা দান কৰা হ'ব চোলাধৰা অঞ্চলৰ বা বৃহত্তৰ চোলাধৰা অঞ্চলৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলক সংগীতৰ শিক্ষা দান কৰিব আৰু এই অনুষ্ঠানত থাকি ভাল লাগিল। ইয়াতে আমাৰ প্ৰগতি সুৰ মন্দিৰৰ সমূহ কৰ্মকৰ্তাই এটি সুন্দৰ তেওঁলোকৰ গীত থিম ছং আমাৰ আগত পৰিৱেশন কৰিলে, জ্যোতি সংগীত পৰিৱেশন কৰিলে। আমাৰ শ্ৰদ্ধাৰ মিজু বৰুৱা বাইদেউকে আদি কৰি প্ৰমুখ্যকৈ বিভিন্নজন জ্যেষ্ঠ শিল্পী ইয়াত উপস্থিত আছিল আৰু অনুষ্ঠানটো থাকি ভাল লাগিল। প্ৰগতি সুৰ মন্দিৰৰ ভৱিষ্যত উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। সুস্থ সংগীত আৰু বিজুতীয়া সংগীতৰ ওপৰত অকণমান কৈ দিব লাগিব। সুস্থ সংগীত বিজুতীয়া সংগীত বুলি বেলেগ কথা নহয়, সংগীতে কিন্তু আজিকালিহে এটা মানুহে কিছু যুৱ প্ৰজন্মৰ মাজত অলপমান বিশৃংখলতাৰ সৃষ্টি হৈছে। গীত মাতৰ শুনাৰ ৰুচিও বেলেগ হৈছে, তাৰ লগতে তেওঁলোকৰ কথা কাণ্ডও তেনেকুৱা কিছুমান দেখিবলৈ পাওঁ, উশৃংখল কিছু কাৰ্যকলাপ। গতিকে সেইবোৰ পৰিহাৰ কৰি ভাল গীত শুনকো, ভাল গীতৰ চৰ্চা কৰক। তেতিয়াহ'লে উঠি অহা প্ৰজন্মই যদি এনেধৰণৰ চৰ্চা কৰে তেতিয়া ভৱিষ্যতটো ভাল হ'ব। আজি প্ৰগতি সুৰ মন্দিৰ সংগীত বিদ্যালয়লৈ আহি খুব ভাল লাগিল। ইয়াত এখন সংগীত বিদ্যালয় খুলিব খুজিছে আৰু আমি আহি জয়ন্ত নাথ আৰু মই মিনু বৰুৱা আহি উদ্বোধন কৰিলোঁ। সংগীত বিদ্যালয়খন যাতে খুব সুন্দৰভাৱে সুন্দৰ পৰিচালনাৰে আগবাঢ়ি যায় তাকে কামনা কৰিছোঁ। আৰু আজি যিটো থিম ছং শুনিলোঁ গাইছে ইয়াৰ সকলো সদস্যই, মাধুৰী সভা পণ্ডিত তেখেতৰ ৰচনা আছিল আৰু সুৰ আছিল শুভ্ৰা বৰুৱা। খুব সুন্দৰ হৈছে গীতটি। আমি সকলোৱে খুব ভাল পাইছোঁ, বৰ ভাল লাগিল। আৰু এনেদৰে এই সংগীত বিদ্যালয়খন যেন আজিৰ পৰা আগবাঢ়ি যায়, সকলোৱে খুব সুন্দৰভাৱে শিকায়, ইয়াত যি শিক্ষাদান কৰে তেওঁলোকেও যাতে কণ ল'ৰা ছোৱালীবিলাকক ভাল সংগীতৰ শিক্ষা দিয়ে তাকে কামনা কৰিছোঁ। আৰু বিদ্যালয়খনেই সৰ্বোচ্চৰ ফালৰ পৰা মই উন্নতি কামনা কৰিছোঁ, তাকে ইমানকে মই কৈছোঁ। প্ৰগতি সুৰ মন্দিৰৰ সভাপতি আৰু প্ৰগতি সমাজৰ প্ৰাক্তন সভাপতি শ্ৰীযুত অনন্ত সমাদেৱ আছে ইয়াত। তেখেতে আমাৰ প্ৰগতি সুৰ মন্দিৰৰ ওপৰত দুআষাৰ ক'বৰ কাৰণে মই অনুৰোধ কৰিলোঁ। প্ৰগতি সুৰ মন্দিৰৰ এটা প্ৰয়োজনীয়তা আমি বহুদিনৰ পৰা উপলব্ধি কৰি আহিছিলোঁ, কিয়নো বৃহত্তৰ চোলাধৰাৰ এতিয়া ঐতিহ্যমণ্ডিত চোলাধৰাৰ এতিয়া এটা বৃহত্তৰ অঞ্চললৈ ৰূপান্তৰিত হৈছে। এই বৃহত্তৰ অঞ্চলৰ জনসংখ্যা অতীতৰ চোলাধৰাৰ 65 গাঁও মানুহৰ পৰা এতিয়া বহু হাজাৰ মানুহৰ পৰিয়াল ইয়াত বসবাস কৰিবলৈ লৈছে। আৰু এখন উচ্চ মানদণ্ডৰ সংগীত বিদ্যালয়ৰ প্ৰয়োজনীয়তা বৰেই আছে, খুবেই উপলব্ধি কৰিছিলোঁ আমি। আৰু সেই উদ্দেশ্য আগত ৰাখি পেলাই আমি আজি এই প্ৰগতি সুৰ মন্দিৰৰ সংগীত বিদ্যালয়ৰ শুভাৰম্ভ কৰিছোঁ। আমি আমাৰ এই অনুষ্ঠানলৈ আমাৰ অসমৰ প্ৰতিষ্ঠিত দুগৰাকী শিল্পীক নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু তেখেতসকলে সহায় সহযোগ কৰি আমাক আজি এই অনুষ্ঠানটো সফল হোৱাত সহায় কৰিলে আৰু তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ প্ৰগতি সুৰ মন্দিৰৰ ভৱিষ্যতৰ যিখিনি কাৰ্যসূচী হ'ব, আমি বিশেষকৈ উঠি অহা প্ৰজন্মক আমি এই সংগীত শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে আমি যিখিনি প্ৰচেষ্টা হাতত লৈছোঁ সেইখিনি আমি আশা কৰিছোঁ আমি সফলভাৱে ৰূপায়িত কৰিব পাৰিম। ইয়াকে আগত ৰাখি আমি এই সংগীত বিদ্যালয়খনি ভৱিষ্যতৰ যিখিনি কাৰ্যসূচী এই কাৰ্যসূচীখিনি আমি যাতে সুচাৰিতভাৱে সমাপন কৰিব পাৰোঁ তাৰ বাবে সকলোৰে সহায় সহযোগ আৰু আশীৰ্বাদৰ লগতে আন্তৰিক শুভেচ্ছা আমি আশা কৰিছোঁ। আৰু আমি আশা কৰিছোঁ যাতে আমি এই বৃহত্তৰ চোলাধৰা ঐতিহ্যমণ্ডিত চোলাধৰাৰ অঞ্চলৰ কণ উঠি অহা প্ৰজন্মক এটা সুস্থ বাতাবৰণৰ সংগীত শিক্ষা দিব পাৰোঁ তাকে আমি আশা কৰিছোঁ। আৰু এই আশাৰ আমি যাতে সফলভাৱে ৰূপান্তৰিত কৰিব পাৰোঁ তাৰ বাবে আমি একান্তভাৱে প্ৰচেষ্টা কৰি যাম। ধন্যবাদ। আজি
পবিত্ৰ শিল্পী দিৱসৰ দিনাখনেই প্ৰগতি সুৰ মন্দিৰ নামৰ যিখন সংগীতৰ মানে স্কুল এখন আৰম্ভ কৰিবলৈ লৈছে শুনি খুব ভাল পাইছোঁ। ময়ো তাতে এটা সৰু দায়িত্বত মোক দিছে আৰু এই সুৰ মন্দিৰৰ প্ৰগতি সুৰ মন্দিৰৰ এটি থিম চং যিটো মাধুৰী শৰ্মা সভাপণ্ডিতে লিখিছে আৰু মোক সুৰ কৰিবলৈ মোক অনুৰোধ কৰাত মই কৰিছোঁ। সকলোৱে ভাল পাইছে বুলি জয়ন্ত দাস মিনু বাইদেউহঁতৰ দৰে বিশিষ্ট শিল্পীসকলে কৈছে, উৎসাহ দিছে, সেইটো কাৰণে খুব ভাল পাইছোঁ। আৰু আপোনালোকক সকলোকে কৈছোঁ এই প্ৰগতি সুৰ মন্দিৰটো যাতে সংগীত স্কুলখন যাতে ভালদৰে উন্নতি কৰি সকলো ছাত্ৰ ছাত্ৰী যেন আহি ইয়াত জইন কৰি বা ইয়াত শিকিবলৈ চাগে আগ্ৰহ প্ৰকাশ কৰে, তাৰ কাৰণে আপোনালোকক সকলোৱে প্ৰচাৰ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু নিউজ নাও নহয় জানো, নিউজ নাওৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ দিছোঁ আজি আহি পেলাই আমাক এইখিনি সহায় কৰি দিয়াৰ কাৰণে। নমস্কাৰ। Wow.